ঢেকিয়াজুলিত সাংবাদিকক আক্ৰমণৰ আঁৰত আন এজন সাংবাদিক। আক্ৰমণত RTI কৰ্মীৰূপী সাংবাদিক দিলীপ নাথ জড়িত থকাৰ অভিযোগ। RTI কৰ্মী দিলীপ নাথক ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ পৰা অব্যাহতি। দেওবাৰে বালি মাফিয়াৰ আক্ৰমণৰ বলি হৈছিল সাংবাদিক বিমল জ্যোতি নাথ। বহুতেই কয় সাংবাদিকেই সাংবাদিকৰ শত্ৰু। ঢেকিয়াজুলিত এটা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক বিমল জ্যোতি নাথক বালি মাফিয়াই কৰা আক্ৰমণৰ পিছতে তেনে এক গুৰুতৰ অভিযোগ উঠিছে আন এজন সাংবাদিক দিলীপ নাথৰ বিৰুদ্ধে। RTI কৰ্মীৰূপেও পৰিচিত এইজন ৱেব পৰ্টেলৰ সাংবাদিক দিলীপ নাথৰ নামেই এতিয়া সাঙুৰ খাই পৰিছে বিমল জ্যোতি নাথক আক্ৰমণ কৰাৰ ঘটনাত। দিলীপ নাথৰ পুত্ৰৰ নেতৃত্বতে বিমল জ্যোতিক আক্ৰমণ হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ঘটনাটো এনেকুৱা, ঢেকিয়াজুলিৰ ৫ নৈত দীৰ্ঘদিন ধৰি এটা চক্ৰই অবৈধভাৱে চলাই আছিল অবাধ বালি খনন। কিছুদিন পূৰ্বে বালি খননৰ গাঁতত পৰি প্ৰাণ হেৰুৱাইছিল দুজনকৈ যুৱকে। কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাত দেওবাৰে মাজবাট চপৰাবাৰীৰ একাংশ লোকে বালি মাফিয়াৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। স্থানীয় লোকৰ আমন্ত্ৰণ মৰ্মেই বালি খনন আৰু প্ৰতিবাদৰ খবৰ সংগ্ৰহৰ বাবে গৈছিল সাংবাদিক বিমল জ্যোতি নাথ। কিন্তু প্ৰতিবাদস্থলীৰ পৰা উভতি অহাৰ পথতে বাট আগচি বালি মাফিয়াৰ দলে আক্ৰমণ কৰে সাংবাদিকজনক, যাৰ বাবে এইদৰে চিকিৎসাধীন হ'বলগীয়া হয় বিমল জ্যোতি। ঘটনাৰ দিনাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বালি মাফিয়া চক্ৰৰ 4 যুৱকক। কপিল নাথ, প্ৰশান্ত নাথ আৰু পংকজ নাথক গ্ৰেপ্তাৰ আৰক্ষী প্ৰশাসনৰ। গ্ৰেপ্তাৰ কৰে অনিৰাম বসুমতাৰী নামৰ আন এজন অভিযুক্তকো। কিন্তু তাৰ পিছতে নতুন মূৰ ল'লে ঘটনাটোৱে, কিয়নো সততে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা RTI কৰ্মী দিলীপ নাথৰ এই পুত্ৰ হৈছে ধৃত কপিল নাথ, আৰু এই কপিলসহ আনসকলেই ৫ নৈৰ বুকুত অবৈধভাৱে চলাই আহিছে বালি খনন। গাঁতত পৰি দুজনকৈ যুৱকৰ মৃত্যু হোৱা ঘটনা পোহৰলৈ অহাৰ ভয়তে কপিল বাহিনীয়ে বাট আগচি আক্ৰমণ কৰে বিমল জ্যোতিৰ লগতে আন এজন সাংবাদিকক। বহুত মাৰিছে, মোৰ সতীৰ্থ এজনকো মাৰিছে, বিপুল ফয়েল বুলি তেওঁ আমাৰ অসম কাকতৰ এগৰাকী সাংবাদিক, তেওঁকো মাৰধৰ কৰিছে। মোক বহুত বেছিকৈ মাৰিছে, মই গোটেই শৰীৰত মূৰত মাৰিছে, বুকুত এইবিলাক পুৰা মানে বক্সিং মাৰিছে, গালে মুখে বিভিন্ন ঠাইত মই আঘাত পাইছোঁ। মই বহুকেইটা লোকক মই চিনি পোৱা নাই। প্ৰায় 10জনীয়া এটা লোক আছে, তাতে প্ৰায় এটা দল আছিলে 10জনমানৰ, 10জনীয়া এটা লোক আছে। ইতিমধ্যে তেওঁলোকে আমাক বহুত উপদ্ৰৱ কৰি প্ৰহাৰ কৰিছে। তাৰপিছত আমি তাত যেনে তেনে আমি কাকতি মিনতি কৰি তাৰপৰা হাতে ভৰিয়ে ধৰি আমি তাৰপৰা ওলাই আহিছোঁ। তাৰপিছত আমাৰ পৰা মোবাইল তেওঁলোকে কাঢ়ি লৈ পেলাই দাবী ধমকি তেওঁলোকে ডেগাৰ লৈ আহিছিলে, যিহেতু চোকা অস্ত্ৰ লৈ আহিছিল, ডেগাৰ দেখুৱাই তেওঁলোকে আমাৰ মোবাইল কাঢ়ি লৈ মোবাইলত থকা সম্পূৰ্ণ ভিডিঅ' তেওঁলোকে ডিলিট কৰিলে। আটক হ'লেও আৰক্ষীৰ গাফিলতিত জামিন পালে 4 অভিযুক্ত যুৱকে। পিছত SPৰ নিৰ্দেশত পুনৰ গ্ৰেপ্তাৰ হ'ল কপিল, প্ৰশান্ত, পংকজ, অনিৰাম। এই পৰ্যন্ত আৰক্ষীয়ে বিচাৰি উলিয়াব পৰা নাই RTI কৰ্মী দিলীপ নাথক। এই যে সাংবাদিকৰ ওপৰত যে আক্ৰমণ চলিছিল, এই আক্ৰমণৰ ঘটনাটোক লৈ পেলাই গোটেই ঢেকিয়াজুলি অঞ্চলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঢেকিয়াজুলি বিভিন্ন সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছিল, আৰু ঢেকিয়াজুলি প্ৰেছ ক্লাবে ইয়াৰ প্ৰতিবাদত পিছদিনাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত। এই প্ৰতিবাদী কাৰ্যসূচীত ঢেকিয়াজুলিৰ সকলো সংগঠনৰ কৰ্মকৰ্তাই যোগদান কৰিছিল, আৰু এই প্ৰতিবাদী কাৰ্যসূচীতে আমি ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি সাংবাদিকৰ আক্ৰমণত জড়িত আটাইকে কঠোৰ শাস্তি বিহাৰ দাবী জনাইছিলোঁ। ৫ নৈত চলি থকা শিল বালিৰ অবৈধ ব্যৱসায়ত জড়িত আটাইকে বিচাৰি উলিয়াই শাস্তি দিয়াৰ দাবী জনাইছোঁ, আৰু এই অবৈধ শিল বালিৰ ব্যৱসায় বন্ধ কৰাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছিলোঁ। কিন্তু আৰক্ষীয়ে বিচাৰি নোপোৱা দিলীপ নাথে হঠাতে ফেচবুকত লাইভ যোগে অস্বীকাৰ কৰিলে বিমল জ্যোতিক আক্ৰমণত জড়িত থকাৰ অভিযোগ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গীৰ গাই কেলেংকাৰী ফাদিল কৰাৰ বাবে হেনো পুত্ৰসহ তেওঁক টাৰ্গেট কৰা বুলি দাবী কৰিলে দিলীপ নাথে। আনকি পুত্ৰসহ তেওঁক আৰক্ষীয়ে হাৰাশাস্তি কৰা বুলি অভিযোগ তথাকথিত RTI কৰ্মী দিলীপ নাথৰ। ইপিনে এটা চক্ৰই RTI কৰ্মী দিলীপ নাথক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ। বিপৰীতে দিলীপ নাথ সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে কঠোৰ সাংবাদিক সংগঠন। ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰাথমিক সদস্য পদৰ পৰাও দিলীপ নাথক অব্যাহতি। বিভিন্ন ধৰণৰ অবৈধ কৰ্মত লিপ্তৰ যি অভিযোগ দিলীপ নাথৰ বিৰুদ্ধে শেহতীয়াকৈ আহিছে, আৰু তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ কাৰণে বিচাৰি ফুৰিছে, তাৰ পৰিপ্ৰেক্ষিতত আজি দিলীপ নাথক ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰাথমিক সদস্য পদৰ পৰা অব্যাহতি দিয়া হয়। আজিৰে পৰা দিলীপ নাথৰ সৈতে বা দিলীপ নাথৰ ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ সৈতে কোনো সম্পৰ্ক নাথাকিব। আজি প্ৰেছ ক্লাবৰ যি জৰুৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰশ্ন হৈছে, ক'ত লুকাই আছে RTI কৰ্মী দিলীপ নাথ?
এফালে চৰকাৰী দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা বুলি কয়, আকৌ আনফালে পুত্ৰৰ নেতৃত্বত চলা অবৈধ বালি খননৰ বাবেই দুজনকৈ যুৱকে হেৰুৱাবলগীয়া হ'ল জীৱন। তাৰ মাজতে আকৌ বিমলজ্যোতি নাথৰ দৰে সাংবাদিকৰ ওপৰত চলোৱা হ'ল আক্ৰমণো। ঢেকিয়াজুলিৰ পৰা ভাস্কৰজ্যোতি ডেকাৰ ৰিপৰ্ট DY365।